মই ভৱিষ্যতবাণী কৰি যাম আজি এটা কথা। আমাৰ 14 জন লোকসভাত সাংসদ আছে, 126 জন অসম বিধানসভাত বিধায়ক আছে। কিন্তু আপোনালোকে মোৰ কথা মনত ৰাখিব যে মোৰ হাৰত দুবৰি গজিব, মোৰ কথাত কিন্তু কেতিয়াও দুবৰি নগজে। এই কথাটো হ'ল যে আজি ইয়াত যিসকলে অংশগ্ৰহণ কৰিলে আৰু যিসকল প্ৰতিযোগীৰ ভিতৰত ইয়াত বেষ্ট ডিবেটৰ আৰু ছেকেণ্ড বেষ্ট ডিবেটৰ যি দুজন হ'ল, এই দুজন যে ভৱিষ্যতৰ 126 জন বিধায়কৰ তুলনাত কোনো গুণেই কম নহ'ব, 14 জন সাংসদৰ ভিতৰত কোনো গুণেই কম নহ'ব, মই আজি আপোনালোকৰ আগত ভৱিষ্যতবাণী কৰি গৈছোঁ। মোৰ ব্যক্তিগত জীৱনৰ এটা কথা আজি তাৰ্কিকসকলক মই কৈ শেষ কৰিব বিচাৰিছোঁ যে সুদমাৰ্চন হলত মই কেইবাখনো ডিবেট কৰিছোঁ। দৰং কলেজত থকাৰ সময়তে হওক, গুৱাহাটী বিশ্ববিদ্যালয়ত থকাৰ সময়তে হওক। শৰৎ চন্দ্ৰ সিংহ ছাৰ তেতিয়া জীয়াই আছিলে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। সেই ডিবেটখনৰ পিছৰ ডিবেটখনতে মই আচলতে ডিবেটৰ পৰা অৱসৰ লোৱা বুলি ঘোষণা কৰিছিলোঁ বি বৰুৱা কলেজত, ভোলা বৰুৱা ডিবেটত যেতিয়া মই বেষ্ট ডিবেটৰ হৈছিলোঁ। আৰু আচৰিত ধৰণে কটনৰ সুদমাৰ্চনত হোৱা সেই ডিবেটখনৰ স্পীকাৰ আছিল শৰৎ চন্দ্ৰ সিংহ ছাৰ, আৰু ভোলা বৰুৱা ডিবেটখনৰ স্পীকাৰ আছিল মামণি ৰয়ছম গোস্বামী বাইদেউ। সেইখনতে মই অৱসৰ লোৱা কথা ঘোষণা কৰিছোঁ। এই যে দুখন ডিবেটৰ কথা মই তোমালোকক ক'ব বিচাৰিছোঁ, যিসকল আজি ইয়াত প্ৰতিযোগী হৈ আছা। শৰৎ চন্দ্ৰ সিংহ ছাৰে যেতিয়া সুদমাৰ্চন হলত শেষত অধ্যক্ষৰ ফালৰ পৰা বক্তব্য ৰাখিছিল, যতদূৰ সম্ভৱ সেই সময়ত উদয়াদিত্য ভৰালী ছাৰ চাগে এতিয়া ঢুকাইছে সৌ সেইদিনাখন, তেওঁ সেই ডিবেটখনৰ সভাপতি আছিল চাগে, মানে উদযাপন সমিতি। তাত শৰৎ সিংহ ছাৰৰ যিকেইটা কথা, সেই কথাকেইটা মোক বগা কাপোৰে নঢকা পৰ্যন্ত মোৰ মনত থাকিব, আৰু সেইকাৰণে মই তোমালোকক ক'ব বিচাৰোঁ। কি কৈছিল তেওঁ? মই মৰি যাম, কিন্তু আজি এই কটনৰ সুদমাৰ্চন হলত যিমানখিনি আপোনালোক দৰ্শক আছে, ছাৰে এনেকে কথা কৈছিল। যিসকলে শৰৎ সিংহৰ বক্তৃতা শুনিছে, ৰাজহুৱা সভাত দেখিছে, তেওঁলোকে জানে, ভট্টাচাৰ্যী ছাৰহঁতে জানে, তেওঁ এটা উদাত্ত কণ্ঠ, তেওঁ ব্যক্তিত্বই বেলেগ, তেওঁ কথাৰ কোৱাৰ শৈলী বেলেগ। আৰু তেওঁ তেতিয়া কৈছিল যে মই ভৱিষ্যতবাণী কৰি যাম আজি এটা কথা। আমাৰ 14 জন লোকসভাত সাংসদ আছে, 126 জন অসম বিধানসভাত বিধায়ক আছে। কিন্তু আপোনালোকে মোৰ কথা মনত ৰাখিব যে মোৰ হাৰত দুবৰি গজিব, মোৰ কথাত কিন্তু কেতিয়াও দুবৰি নগজে। এই কথাটো হ'ল যে আজি ইয়াত যিসকলে অংশগ্ৰহণ কৰিলে আৰু যিসকল প্ৰতিযোগীৰ ভিতৰত ইয়াত বেষ্ট ডিবেটৰ আৰু ছেকেণ্ড বেষ্ট ডিবেটৰ যি দুজন হ'ল, এই দুজন যে ভৱিষ্যতৰ 126 জন বিধায়কৰ তুলনাত কোনো গুণেই কম নহ'ব, 14 জন সাংসদৰ ভিতৰত কোনো গুণেই কম নহ'ব, মই আজি আপোনালোকৰ আগত ভৱিষ্যতবাণী কৰি গৈছোঁ। বৰঞ্চ 126 জন বিধায়কতকৈও চাগে ইয়াত আজি বেষ্ট ডিবেটৰ হোৱা তাৰ্কিকে এটা সময়ত অসমখনক ৰজন জনাব। মই নেদেখিম, দেখিব আপোনালোকে। মই এতিয়া মোৰ যাৰ নোম থিয়ৰিছে এই কাৰণে যে ছাৰে যাক উদ্দেশ্য কৰি কৈছিল তাৰ এজন সৌভাগ্যশালী ব্যক্তি মই আছিলোঁ।